তেওঁ এজন ভাল মানুহ আছিল। সাম্প্ৰদায়িকতাৰ তেওঁ ভাল পোৱা নাছিল। জাতি ধৰ্মৰ সকলোকে সমান চকুৰে চাইছিল তেওঁ। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে যেতিয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শপত গ্ৰহণ কৰিলে, তাৰ কিছুদিনৰ পাছতে তৰুণ গগৈ ডাঙৰীয়াই এনেদৰেই সম্বোধন জনাইছিল প্ৰধানমন্ত্ৰীগৰাকীক। 2016 চনত যেতিয়া বিজেপি পাৰ্টীয়ে অসমত চৰকাৰ গঠন কৰিছিল, তেতিয়াও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক হাঁহি হাঁহিয়ে নিজৰ চকীখন গতাই দিছিল। আজিৰ পৰা প্ৰায় 10 বছৰ আগৰ কথা। তেতিয়া দিনত অৱশ্যে এটা চিলিণ্ডাৰৰ মূল্য আছিল মাত্ৰ 400 টকা। 1 লিটাৰ পেট্ৰলৰ দাম আছিল 70 পৰা 75 টকা। তেতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যও কম আছিল। সেই দিনবোৰো কিন্তু বেয়া নাছিল। সেই দিনবোৰত চৰকাৰে যদি কিবা বেয়া কাম কৰিছিল, তেতিয়া প্ৰত্যেকজন মানুহে মুকলিকৈ চৰকাৰক সমালোচনা কৰিব পাৰিছিল। সংবাদ মাধ্যমেও চৰকাৰক তথা মুখ্যমন্ত্ৰীগৰাকীক ৰাইজৰ হৈ বহু প্ৰশ্ন কৰিব পাৰিছিল আৰু হাঁহি হাঁহিয়ে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কংগ্ৰেছৰে হওক নাইবা বিজেপিয়ে হওক, কিন্তু তেওঁ এজন ভাল মানুহ আছিল। প্ৰত্যেকজন অসমীয়াই তেওঁক ভাল পাইছিল। তেতিয়া অসমৰ ৰাজপথবোৰ কেঁচা আছিল। শিক্ষা গ্ৰহণৰ বাবে কোনো বিদ্যালয় নাছিল। কিন্তু তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা গাঁৱৰ কেঁচা আলিবাটবোৰ যেন পকী হ'বলৈ আৰম্ভ কৰিছিল। গাঁৱৰ সেই শিক্ষিত ব্যক্তিসকলে যি শিক্ষানুষ্ঠান খুলি লৈছিল নিজাববীয়াকৈ গাঁওখনৰ তথা ওচৰ চুবুৰীয়া সেই ল'ৰা ছোৱালীবোৰক শিক্ষাদান কৰোঁ বুলি সেই বিদ্যালয়সমূহ তেওঁ চৰকাৰীকৰণ কৰিছিল আৰু প্ৰত্যেকজন শিক্ষাগুৰুকে দৰমহা দিছিল আৰু প্ৰত্যেকজন শিক্ষাৰ্থীকে তেওঁ শিক্ষাদান দিছিল বিনামূলীয়াকৈ। লাহে লাহে সময়বোৰ পাৰ হৈ গ'ল। এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ। এতিয়া মানুহবোৰ উন্নতি হৈছে। এতিয়া মানুহবোৰ ধনী হৈছে। এটা চিলিণ্ডাৰ 1100-1200 টকা দিও কিনিব পৰা হৈছে। 1 লিটাৰ পেট্ৰল 100 টকা 110 টকা দিও গাড়ীখনত ভৰাব পৰা হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যও যিমান পাৰে সিমান দি খাব পাৰিছে অসমৰ জনতাই। এতিয়া জনগণে তেওঁক পাহৰিলে। নাপাহৰিবনো কিয়? এতিয়া যে আধুনিক যুগ। কিন্তু অসমৰ প্ৰায়ভাগ যুৱক যুৱতীকে বিনামূলীয়াকৈ শিক্ষা প্ৰদানৰ সুবিধা দিছিল এওঁ। অসমৰ প্ৰায়ভাগ কেঁচা আলিবাট পকী কৰিছিল। কিন্তু ভুল এখেতৰ এটাই, নিজাববীয়াকৈ এটা নিউজ চেনেল নুখুলিলে, যাৰ বাবে অসমবাসীৰ আগত এখেতৰ কামৰ প্ৰচাৰ নহ'ল। কিন্তু এওঁ এজন ভাল মানুহ আছিল।